হেল্ল' গাইজ গুড ইভিনিং। যিহেতু বহুতে সুধি আছে যে আসাম পুলিচৰ ফাইনেল মেৰিট লিষ্টলৈকে যাবলৈ হ'লে এক্সপেক্টেড কিমান পাব লাগিব বা আপোনালোকক এটা অনুমানিক যিটো ছেভ স্ক'ৰ আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। যিখিনি ভেকেঞ্চি আছে বহুত কম ভেকেঞ্চি, যিহেতু 1000 কিমানটা আছে ইউবিত আৰু 663টা আছে আপোনালোকৰ এবি ক্ষেত্ৰত। চ' আপোনালোকে কিমান পাব লাগিব ভেকেঞ্চি অনুযায়ী আপোনালোকে কিমান পালে আপোনালোকে ছেভ স্ক'ৰ বুলি এতিয়া মনত ভাবিব ল'ব পাৰে, যিমানখিনি আপোনালোকে এক্সপেক্টেড কৰিব পাৰে। আপোনালোকে ফিজিকেলত এইটো মাৰ্ক পালেহে যে আপোনালোকে কি ফাইনেল মেৰিট লিষ্টলৈকে যাব পাৰিব বা ৰিটেনত এইটো মাৰ্ক পালেহে ফাইনেল মেৰিট লিষ্টলৈকে যাব পাৰিব। চ' এইটোৰ ওপৰত আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ চাব। যিহেতু আপোনালোকৰ ভেকেঞ্চি বহুত কম বা ৰিজাৰ্ভেশ্যনত বহুতখিনি ভেকেঞ্চি গুচি গৈছে এ বি ইউ বি ক্ষেত্ৰত, যিহেতু আপোনালোকে গম পাইছে। চ' এতিয়া আপোনালোকে কিমান মাৰ্ক পাব লাগিব এ বি ইউ বি ক্ষেত্ৰত, ফিজিকেলি ক্ষেত্ৰত বা ৰিটেনৰ ক্ষেত্ৰত বা ভাইবাৰ ক্ষেত্ৰত কিমান মাৰ্ক পালে আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে যাব পাৰিব। যিটো মই কাট অফ কম, আপোনালোকৰ কাট অফটো এনেকুৱা ধৰণে কম, যিটো আপোনালোকৰ কাটি হ'ব। এইটো কাট খুব বেছি 10 পইণ্ট বা 20 পইণ্ট আগে পিছে হ'ব, কিন্তু আপোনালোকৰ কাট অফতকৈ 20 পইণ্ট ওপৰত থাকিব। এইটো পইণ্ট হ'লে একে নৰ্মেলটো কৈছিলে, নৰ্মেল কাট অফ তাতকৈ হাইষ্ট নকওঁ, নৰ্মেল কাট অফটো ক'ম। আপোনালোকৰ যিটো কাট অফ ফাইনেলত মাৰিব তাতকৈ আপোনালোকে 20 পইণ্ট ওপৰত থাকিব। খালি সেইটো কাট অফৰ ওপৰত ক'বলৈ গৈ আছোঁ দেই ভিডিঅ'টো গাইছ। আপোনালোকে অলপ মন দি শুনিব। আপোনালোকৰ মই যিটো ৰিয়েলিটিৰ ওপৰত ক'বলৈ গৈছোঁ, যিখিনি ভেকেঞ্চি, যিহেতু মোৰ অলপ আইডিয়া আছে, আইডিয়াৰ ওপৰত ক'ম। আপোনালোকে বহুতে সুধিও থাকে মোৰ পৰা কাট অফ জানিবলৈ বিচাৰে, যিহেতু আগৰ পৰা বহুত চেনেলত বহুতকে কাট অফ দিছোঁ, যিটো আপোনালোকৰ মই দিয়া কাট অফ যিটো ৰিয়েলিটিত মিলিছেও। আগৰ কেণ্ডিডেটেও যিমানখিনি মোৰ চেনেলত চাইছিলে, মাজতে মই যিহেতু ইউটিউব চেনেল বাদ দিছিলোঁ, কাৰণ মোৰ মন নোযোৱা হৈ গৈছিলে এনেকুৱা ভিডিঅ' বনাই। আজিও মন নাযায়, কিন্তু মই তেও নিজকে মটিভেট কৰি ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ দেই গাইছ, মিছা কথা নকওঁ। চ' এতিয়া আপোনালোকৰ কাট অফ কিমান যাব পাৰে বহুতে সুধি থাকে। মই আপোনালোকৰ যিটো দেখিছোঁ, এতিয়ালৈকে দেখিছোঁ বা কৰিছোঁ, পষ্টবিলাক অনুযায়ী ৰিজাৰ্ভেশ্যন দেখিছোঁ বা যিবিলাক দেখিছোঁ, দেখি পিনে আপোনালোকক মই যে ক'ব পাৰোঁ, এতিয়া বৰ্তমান ইউ বি ক্ষেত্ৰত আপোনালোকে 34 ফিজিকেলৰ ক্ষেত্ৰত পাব লাগিব। ৰিয়েলি কৈছোঁ গাইছ, আপোনালোকে বিলিভ কৰে নকৰে নাজানো, জেনেৰেলৰ হওক বেছি নকওঁ, আপোনালোকে ছেভ স্ক'ৰ হিচাপত ছেভ স্ক'ৰ কম, খালি জাষ্ট কাট অফটো যিহেতু কোনো ক'ব নাই। আপোনালোকে ছেভ যদি নিজকে ভাবিবলৈ মন আছে, আপোনালোকে 34 এটা আপোনালোকে ইউ বি ক্ষেত্ৰত পাব লাগিব গাইছ। ৰিয়েলি কৈছোঁ গাইছ, আপোনালোকক মই মিছা কথা নকওঁ। আপোনালোকে চাব এইটো কথা সত্য হয় নে নহয়। আপোনালোকে পিছত হ'লে মোক আপোনালোকে কমেণ্ট দিব। বহুত ল'ৰা আছে, আগতেও মই তেনেকৈ কৈছোঁ, যিটো ৰিয়েলিটিত মিলেই 34 আপোনালোকে ইউ বি ক্ষেত্ৰত পাব লাগিব। এ বি ক্ষেত্ৰত হ'লে আপোনালোকে যদি ছেভ স্ক'ৰ বুলি ভাবিবলৈ মন আছে 54 এটা পাব লাগিব গাইছ। মই মিছা কথা নকওঁ গাইছ। আপোনালোকে মোক ফিজিকেল দি আহি যদি মই মিছা কৈছোঁ, মোৰ চেনেল কিমান ৰিপৰ্ট মাৰিবলৈ মন আছে, ৰিপৰ্ট মাৰিলে মোৰ চেনেল উৰি গ'লেও কথা নাই। যিটো মই ৰিয়েলিটি আগৰ পৰা কৈ আছোঁ, আৰু বহুতখিনি মিলেও মোক যোনবিলাক ল'ৰা আছে ইনষ্টাগ্ৰামত আজিও মেছেজ কৰি আছে গাইছ। ৰিয়েলি কৈছোঁ, মই মিছা কথা নকওঁ গাইছ। যিটো ৰিয়েলিটিৰ ওপৰত কৈ দিওঁ, আৰু বেছি কাট অফ কৰি কাকো মই মনটো বেয়া লগাবলৈ নিচিনা, যিটো ৰিয়েলিটি সেইটো আগতেই কৈ দিছোঁ যে আপোনালোকে সেইখিনি মাৰ্ক উঠায়, সেইটোৰ ওপৰত আপোনালোকে ছেভ স্ক'ৰ ভিতৰত যায় যে। চ' আপোনালোকে 34 আপোনালোকে যদি এ বি ক্ষেত্ৰত অনুমানিক ধৰিবলৈ যায়, আপোনালোকে 34 পাব লাগিব। ইউ বি ক্ষেত্ৰত আপোনালোকে 34 পাব লাগিব। এ বি ক্ষেত্ৰত আপোনালোকে 54 পাব লাগিব দেই গাইছ। এতিয়া ফিজিকেলৰ ক্ষেত্ৰত কৈছোঁ। এতিয়া ৰিটেনৰ ক্ষেত্ৰত কিমান পাব লাগিব। ৰিটেন যিহেতু আপোনালোকৰ 50 মাৰ্কছৰ থাকে, আপোনালোকৰ নিগেটিভ মাৰ্কছ নাথাকে, 100টা কুৱেশ্যন থাকে, 50 মাৰ্কছৰ থাকে। আজিলৈকে 2022 পৰা আজিলৈকে যিখিনি ৰিক্ৰুইটমেণ্ট স্বচ্ছতাভাৱে হৈছে, তাত আপোনালোকে অনুমানিক আপোনালোকে যিখিনি এভাৰেজ স্ক'ৰ উঠাইছে 35 to 40 গাইছ। 35 to 40 আপোনালোকৰ এভাৰেজ স্ক'ৰ উঠাইছে। আপোনালোকৰ যিমানখিনি এ বি ইউ বি ৰিটেন হৈছে আজিলৈকে, লাগিলে পেপাৰ হাৰ্ডেই হওক ইজিয়ে হওক, এভাৰেজটো হৈ আছে বৰ্তমান 35 to 40, গম পাইছে নহয়। চ' আপোনালোকে কিমান উঠাব লাগিব, 35 to 40 যিহেতু ধৰি থৈছে, আপোনালোকে মোৰ হিচাপত 38 ধৰক, বেছি কমো ধৰিব নালাগে, বেছিও ধৰিব নালাগে। 38 এভাৰেজতকৈ অকণ এটা বেছি ধৰক, 38 পাব লাগিব বুলি ধৰি লওক। যিহেতু ৰিটেনৰ ক্ষেত্ৰত কোনো ক'ব নোৱাৰে দেই গাইছ। ৰিটেনটো কাৰণ পেপাৰটোৰ ওপৰত ডিপেণ্ড কৰে, পেপাৰটো হাৰ্ড আহিছে নে ইজি আহিছে। তেবোৰ এভাৰেজ হিচাপত চাবলৈ গ'লে আপোনাৰ 38 ধৰি থওক। 38 কিমান হ'ল আপোনালোকৰ 34 আৰু 38 72 হ'ল। 72 তাৰ বাহিৰেও আপোনালোকে ভাইবা কথা আছে 72, আৰু আপোনালোকে এ বি ক্ষেত্ৰত চাবলৈ গ'লে 92, এ বি ক্ষেত্ৰত চাবলৈ গ'লে 92, এবাৰ ইউ বি ক্ষেত্ৰত 72, ইউ বি ক্ষেত্ৰতো ধৰিছোঁ। এ বিটো আপোনালোকে 20 মাৰ্ক প্লাছ কৰি ধৰি ল'ব। 72 পালেও আপোনালোকৰ হয়তো কমিছেহে, 73 মান ভাবি লওক, কমিছে। মোৰ হিচাপতো মই কৈছোঁ কমিছে। 73 মান ভাবি লওক নিজৰ ফালৰ পৰা। আৰু লগতে আপোনালোকে যিটো ভাইবা আছে, ভাইবা এক্সাম দিবলৈ গ'লে এনেও আপোনালোকে ভাইবা এক্সাম দিবলৈ 2 বা 3 এটা বা 1 বা 2 বা 3 এটা এনেও সেইটো আপোনালোকক ধৰি হ'লেও দিয়ে। যদি ভাল হয় 2 দিয়ে, বা বেছি বেয়া হ'লে আপোনালোকক 1 দিয়ে। আৰু যদি ভাল হয়, চবতকৈ বেছি ভাল হোৱা নিচিনা পায়, তেতিয়া আপোনালোকক 3 মাৰ্ক দিয়ে। ফুল মাৰ্ক কেতিয়াও নিদিয়ে, সিমানখিনি যায়। চ' বুজিছে ন গাইছ। চ' ইউ বি ক্ষেত্ৰত আহিবলৈ হ'লে 72 74 পাবই লাগিব, আৰু ছোৱালীৰ ক্ষেত্ৰত 72 মান পাব লাগিব যদি আপোনালোকে ইউ বি ক্ষেত্ৰত যাবলৈ বিচাৰে। এ বি ক্ষেত্ৰত তাৰ লগত 20 প্লাছ কৰি দিয়ক। কাষ্টৰ ক্ষেত্ৰত বেছি ইমান বুজাই নকওঁ, যিখিনি
মই ৰিয়েলিটি কৈ আছোঁ, যিখিনি ৰিয়েলিটিৰ ওপৰত ক'বলৈ গৈছোঁ, যিখিনি আপোনালোকে এইটো মাৰ্ক পালে আপোনালোকে ছেভ স্ক'ৰ বুলি আপোনালোকে নিজকে ভাবিব পাৰে। কিন্তু ৰিটেনৰ ক্ষেত্ৰতো মই ক'ব নোৱাৰোঁ, কাৰণ ৰিটেনৰ পেপাৰৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে সকলোৱে গম পায়। তেবোৰ আপোনালোকে এভাৰেজ স্ক'ৰৰ ওপৰত কৈছোঁ। তেবোৰ আপোনালোকে যদি 40 ধৰিব পাৰে তেনেহ'লে আপোনালোকে বহুত ভাল কথা, কিন্তু 40 যদি উঠাব পাৰোঁ বুলি ভাবে বহুত ভাল কথা ৰিটেনৰ ক্ষেত্ৰত। কিন্তু ফিজিকেল ক্ষেত্ৰত 34 লাগিব, আৰু এবি ক্ষেত্ৰত 54 লাগিলেহে আপোনালোকে ইবি ক্ষেত্ৰত মানে এবি ইবি ক্ষেত্ৰত আপোনালোকে ফিজিকেলৰ ক্ষেত্ৰত কোৱালিফাই কৰিব পাৰিব। মানে আপোনালোকে 75, 76, 77 মান যদি পাই থয় আপোনালোকে এবি ইউবি এই হেৰি ইউবি ক্ষেত্ৰত, তেন্তে আপোনালোকে চিন্তা কৰিবই নালাগে, আৰু এবি ক্ষেত্ৰত 20 প্লাছ কৰি দিব। যদি আপোনালোকে 75, 76, 77 পায় আপোনালোকে ইবি ক্ষেত্ৰত চিন্তাই নাই, আৰু যদি এবি ক্ষেত্ৰত পাবলৈ মন আছে তাত লগত 20 প্লাছ কৰি দিয়ক। সিমানখিনি মাৰ্ক পালে আপোনালোকে ছেভ স্ক'ৰ দেই গাইছ। মই আপোনালোক এইটো জনাই দিছোঁ, যিহেতু মই যিখিনি মানে কথা কওঁ এইখিনি মিলে, প্ৰতিবাৰে মিলে। আপোনালোকৰ আগৰ কেণ্ডিডেটৰ মোৰ ভিডিঅ' চাই আজিও কৈ থাকে যে দাদা আপুনি যিখিনি কথা কৈছিল সত্য হয়, আৰু যিটো মই মানে বুজি পাওঁ, যিখিনি মই নিজে গম পাওঁ, সেইখিনিৰ ওপৰত আপোনালোকক কওঁ যে মই এনেই আপোনালোকক ফেক কিবা এটা নিউজ স্প্ৰেড কৰি দিম, সেইটো নহয়। যিটো আপোনালোকে লাগিলে আপোনালোকে ফিজিকেল দি আহি মোক আপোনালোকে সেই কমেণ্টটো মোক আকৌ নেক্সট আপোনালোকে ফিজিকেল দিব, ফিজিকেল দিয়াৰ পাছত কাট অফটো মাৰিব। তাৰপিছত মোৰ চেনেলটো আপুনি নাচাব দৰকাৰ পৰিলে। যদি মই মিছা কথা কৈছোঁ, আপোনালোকে কাট অফ ইমানৰ ওপৰত গৈছে নাই, আপোনালোকে যদি মিছা বুলি ভাবিছে মোৰ চেনেলটো, তেতিয়া আপোনালোকে মোৰ চেনেলটো আনছাবস্ক্ৰাইব মাৰি দিয়ক, আৰু লগতে আপোনালোকে ৰিপৰ্ট মাৰিবলৈ গৈছে যদি ৰিপৰ্ট মাৰি দিয়ক। মই যিখিনি ৰিয়েলিটিৰ ওপৰত কওঁ ৰিয়েলিটিৰ ওপৰতে কওঁ, আৰু সদায় কৈও যাম, গম পাইছে ন গাইছ। চ' ইমানখিনি। আৰু আপোনালোক এতিয়া বৰ্তমান কথা ক'লোঁ, টিপছ কেইটামানো দি থৈ যাওঁ তাৰ লগতে। যি আপোনালোকৰ ফিজিকেলৰ কাৰণে মই এচিডিছ প্ৰটিন এটা কথা কৈছিলোঁ, প্ৰটিনটো আপোনালোকে ল'ব শ্বৰ্ট টিক্সৰ ভিতৰত দেই। শ্বৰ্ট টিক্সৰ এচিডিছ প্ৰটিন এটা কথা কৈছিলোঁ, আপোনালোকে সেইটো ল'ব যদি 30 ছেকেণ্ড কমাবলৈ মন গৈছে। আৰু কিতাপ যিকেইখন মেইন ইম্পৰ্টেণ্ট কিতাপ, আছাম ইয়াৰ বুক, নতুন টানানে, আৰু 4খন গাইড বুক, সদায় প্ৰতিটো ভিডিঅ'তে জনাইছোঁ। কাৰণ কিয় আপোনালোকৰ অকণ হেল্প হওক, অকণ আগবাঢ়ি যাওক। মোৰ ছাবস্ক্ৰাইবাৰখিনি, বেলেগৰ কথা নাজানো, বেলেগৰ ছাবস্ক্ৰাইবাৰ কোন আছে কি নাজানো, মোৰ ছাবস্ক্ৰাইবাৰখিনি চাকৰি পালে মোৰ বহুত ভাল লাগিব, সেইটোৱে মই জানো। মোৰ ছাবস্ক্ৰাইবাৰ যোন আছে সিহঁতি এইকেইখন কিতাপ, আৰু লগতে আপোনালোকৰ যিখিনি যিটো প্ৰটিনৰ কথা কৈছোঁ আপোনালোকে ল'ব, বেলেগত নালাগে। মোৰ বেলেগৰ ছাবস্ক্ৰাইবাৰ লগত মতলব নাই, মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ লগত মতলব আছে। যিখিনি মই গাইড কৰিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ যে ভালখিনি শিকি যাওক আৰু আগবাঢ়ি যাওক, মই সেইটোৱে জানো। আৰু চাকৰি পালে আপোনালোকে মোক পাৰ্টি দিয়ে নিদিয়ে জানো, কিন্তু কমেণ্ট এটা দি থৈ যাব চাকৰি পোৱাৰ পিছত। এইবিলাক ভিডিঅ'তে কমেণ্ট এটা দি থৈ যাব যে দাদাই কথাখিনি যিখিনি কৈছিল আজি সঁচাই ফলি আছে বুলি। সেইটো কথা আপোনালোকে মোক নেক্সট চাকৰি পোৱাৰ পিছত বা ফিজিকেল দি হোৱাৰ পিছত মোক কমেণ্ট এটা দিব, সেইটো মোৰ বিশ্বাস আছে গাইছ, গম পাইছে না। চ' আজি ভিডিঅ'টো ইমানখিনি, কেনেকুৱা পালে নাজানো, ভাল লাগিল বেয়া লাগিল নাজানো। কাট অফৰ ওপৰত ইমানখিনি কৈছোঁ। আপোনালোকে ছেভ স্ক'ৰৰ ভিতৰত আপোনালোকে ইমানখিনি ভাবি লওক, তাতকৈ কিন্তু 1-2 বেছি ভাবিব ৰিটেনৰ ক্ষেত্ৰত দেই গাইছ। ৰিটেনৰ কথা কোনো গেৰেণ্টি দিব নোৱাৰে, কিন্তু ফিজিকেলৰ কথা মই গেৰেণ্টি দিব পাৰোঁ, কিন্তু ৰিটেনৰ ক্ষেত্ৰত গেৰেণ্টি দিব নোৱাৰোঁ। কিন্তু পেপাৰ হাৰ্ড আহে, কেতিয়াবা ইজি আহে, কিন্তু ইজি আহিলেও বা হাৰ্ড আহিলেও কিন্তু যিটো আজিলৈকে এভাৰেজ হৈছে 2022 চনৰ পৰা 2026 চনলৈকে, সেই 35 to 40 ভিতৰতে এভাৰেজ হৈ আছে, গম পাইছে নহয় গাইছ। চ' আজি ভিডিঅ'টো ইমানখিনি, কেনেকুৱা পালে নাজানো, বুজি ভাল লাগিল লাইক এটা কৰিব, আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কি হ'ব লাগে। ধন্যবাদ।